Hey everyone, welcome to my channel again. GTBGT যিসকল প্ৰাৰ্থী আছিল তেওঁলোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ আপডেট আহিছে যে যি আমাৰ 49 কেণ্ডিডেটছ আছিল টি ট্ৰাইব এণ্ড আদিবাসীসকলৰ তেওঁলোকৰ যিসকলক এভেঞ্চত ৰখা হৈছিল তেওঁলোকে ডিজিটাইজড কাষ্ট চাৰ্টিফিকেট অৰ্থাৎ টি ট্ৰাইব আৰু আদিবাসীৰ সেই চাৰ্টিফিকেটখন 27 তাৰিখৰ ভিতৰত দি দিব হৈছে। অৰ্থাৎ এতিয়া আমাৰ যি স্কুলবিলাক দিয়া হোৱা নাই হয়তো 27 তাৰিখৰ ওচৰে পাজৰে দি দিব পাৰে আৰু অৰ্থাৎ এইটো সপ্তাহৰ ভিতৰত মষ্ট প্ৰবাবলি দি দিব পাৰে যিহেতু কামবিলাক ষ্টাৰ্ট হৈছে আৰু অৰ্থাৎ এই কেণ্ডিডেট এভেঞ্চত থকা হল্ডত থকা কেণ্ডিডেটখিনিক মাতিছে অৰ্থাৎ তেওঁলোকৰ ডকুমেণ্টখিনি বিচাৰিছে আৰু গতিকে খুব সোনকালে দিব বুলি আশাবাদী আমি আৰু হয়তো এইটো ফ্ৰাইডেৰ আগত কিবা এটা আমি ভাল নিউজ পাব পাৰোঁ নাইবা কিবা IAS অফিচৰ পৰা কিবা এটা খবৰ আহিব পাৰে। গতিকে এইখিনি আছিল সৰু আপডেট এটা। এনেকুৱা ৰেগুলাৰ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।